কপিলী নৈৰ যিখিনি বাৰণী পানী এইখিনি পানীৰ ভয়ানক দৃশ্য এতিয়াও প্ৰচলিত হৈ আছে। এই পানীৰ কবলত এতিয়াও বহুত মানুহ আছে। পানীৰ দৃশ্যখিনি মই আপোনালোকক দেখুৱাই আছো। এয়া হৈছে কপিলী নৈৰ পৰা বাঢ়ি অহা পানীৰ দৃশ্য। এয়া আপোনালোকে দেখি আছে। এই বাৰণী পানীয়ে বিভিন্ন ধৰণে জনসাধাৰণৰ ক্ষতি সাধন কৰিছে। বিভিন্ন ধৰণে বিভিন্ন সামগ্ৰীসমূহৰ ক্ষতি হৈছে। কাৰণ এই পানীৰ দ্বাৰা যিসকল ইয়াত স্থায়ী বাসিন্দাসকল আছিল তেখেতসকলৰ ঘৰ বাৰী যিসকল পোহনীয়া জন্তু আছিল সেইবোৰ বহুতখিনি বস্তু নষ্ট হৈ গৈছে। গতিকে এই যিখিনি লছ বা নষ্ট হৈ গৈছে তেখেতসকলে এতিয়া চলিব পৰা অৱস্থা নাই, টকবকাই আছে পানীৰ মাজতে বহুকেইখন পৰিয়াল এতিয়ালৈকে। গতিকে এই পৰিয়ালসমূহলৈ যাতে যিসকল হৃদয়বান ব্যক্তি আছে তেখেতসকলে যাতে সহায়ৰ হাত বাঢ়ায়, এইটো ভিডিঅ'ৰ যোগেদি মই তেখেতসকলক অনুৰোধ কৰিম। আৰু প্ৰশাসন বিভাগক মই এটা অনুৰোধ কৰিম যাতে তেখেতসকলে আহি পেলাই যায় ঠাইডোখৰ পৰিদৰ্শন কৰি পেলাই যিখিনি অসহায় মানুহ আছে, বানপীড়িত মানুহ আছে তেখেতসকলক যাতে যি সম্ভৱ পানীৰ এনেকুৱা কবলৰ পৰা যাতে উদ্ধাৰ কৰিব পৰা যায় আৰু যাতে তেখেতসকলক কিবা এটা দি পেলাই সহায় কৰিব পৰা যায়, যাতে এনেকুৱা এটা দুৰ্যোগমুখ সময়ত তেখেতসকলে এটা অলপ হলেও সকাহ পায়। পানীৰ দৃশ্যখিনি মই আপোনালোকক দেখুৱাই আছো। এয়া হৈছে পানীৰ বৰ্তমান দৃশ্য। কিমান স্পীডত পানীখিনি বৈ গৈ আছে আপোনালোকে দেখক। প্ৰিয় ভিউৱাৰ্ছ, ইমান স্পীডত পানী বৈ গৈ আছে। বহুত সোঁত পানীৰ এতিয়াও এই সোঁতৰ মাজত বহুত মানুহ এতিয়া তেখেতসকলে বাচি থাকিবলৈ জীৱন সংগ্ৰাম কৰি আছে। আৰু ইয়াৰ সুবিধা লৈ কিছুমান মানুহে আকৌ মাছ মাৰি আছে। তেখেতসকলে জাল দি মাছৰো পানী বাঢ়িছে, পানীৰ লগে লগে মাছো বাঢ়ে, তেখেতসকলে মাছ মৰাত ব্যস্ত হৈ আছে। গতিকে এইখিনি আছিল প্ৰিয় ভিউৱাৰ্ছ। আপোনালোকে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, কাৰণ বহুত মানুহে অসমৰ নাজানে যে অসমত হয়তো কোনখিনি ঠাইত এনেকুৱা পানী হৈ আছে। এইটো হৈ আছে পানীখিনিৰ মেইন লোকেশ্যনটো হ'ল আমাৰ হোজাই জিলাৰ তুফ্ৰিং যোৱা যিটো ৰোড আছে, হোজাই টু তুফ্ৰিং যোৱা ৰোডৰ মাজৰ দৃশ্য এয়া। এই ৰোডৰ ওপৰেদি ৰোডত আমি থিয় হৈ আছো, তাত আমাৰ পানী ইমানখিনি উঠি গৈছে আৰু এই ৰোডৰ মাজেদি পানী বৈ গৈ আছে। ইমান প্ৰখৰ ৰ'দ দিয়াৰ বাবজুদ পানী কমিবলৈ নামেই লোৱা নাই। গতিকে বিনম্ৰতাৰে এটা অনুৰোধ কৰিম আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব।